কিকবক্সিংত 9টাকৈ পদক গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত যোৱা 18 আৰু 19 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা 10ম সংখ্যক সদৌ অসম কিকবক্সিং চেম্পিয়নশ্বিপ 2025 প্ৰতিযোগিতাত সৰপথাৰ সমজিলাৰ চুঙাজান লিটল লাৰ্নাৰ্ছ একাডেমীয়ে 9টাকৈ পদক আজুৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। প্ৰশিক্ষক সুজিত তাঁতীৰ নেতৃত্বত গোলাঘাট জিলাৰ হৈ চুঙাজান লিটল লাৰ্নাৰ্ছ একাডেমীৰ পৰা মুঠ 9গৰাকী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ এগৰাকীয়ে সোণ, 5গৰাকীয়ে ৰূপ আৰু 3গৰাকীয়ে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। প্ৰশিক্ষক সহ 9জনীয়া দলটো গুৱাহাটীৰ পৰা ইণ্টাৰচিটি ৰেলযোগে আজি ৰাতিপুৱা 6মান বজাত সৰপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয় আৰু লিটল লাৰ্নাৰ্ছ একাডেমীৰ অধ্যক্ষা গীতা শৰ্মাই সৰপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈ আটাইকে অভিনন্দন জনায়। উল্লেখ্য যে লিটল লাৰ্নাৰ্ছ একাডেমীৰ উক্ত দলটোৱে প্ৰশিক্ষক সুজিত তাঁতীৰ অধীনত বিগত এবছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। যোৱা 17 তাৰিখে আচলতে গুৱাহাটী নেহেৰু ষ্টেডিয়ামত 10th অল আছাম কিকবক্সিং চেম্পিয়নশ্বিপ যিটো তাত আমি জইন কৰিছিলোঁ 18 আৰু 19 তাৰিখে সেই কাৰ্যসূচী হৈছিলে। তো আমাৰ গোলাঘাট জিলাৰ হৈ আচলতে আমি চুঙাজানৰ লিটল লাৰ্নাৰ্ছ একাডেমীৰ আমি 9জন খেলুৱৈ আমি তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু 9জন খেলুৱৈৰ ভিতৰত আমাৰ এজন গ'ল্ড আহিছে। 51 to 56 কেটেগৰীৰ চাৰ চিংৰি তেৰণ তেখেতে গ'ল্ড আনিছে। বাকী 5জন চিলভাৰ আনিছে, বাকী ধৰক 3জনে ব্ৰঞ্জ আনিব পাৰিছে। কিমান দিনৰ পৰা এওঁলোকে প্ৰশিক্ষণ লৈ আছিলে? এওঁলোকে প্ৰশিক্ষণ লোৱা আজি প্ৰায় এবছৰ পাৰ হৈছে, এবছৰ পাৰ হ'ল। এবছৰ আগৰ পৰাই তেওঁলোকে প্ৰশিক্ষণ লৈ আছে আৰু বিভিন্ন খেলসমূহত অংশগ্ৰহণ কৰোৱা হৈছে তেওঁলোকক। বিশেষকৈ এই খেলখনত খুবেই ভাল লাগিল যে এজ এ মাৰ্চেল আৰ্ট আচলতে মানে মাৰ্চেল আৰ্ট আমি দেখিবলৈ পাইছোঁ এতিয়া যে বহুত মানে এনেকুৱা মাৰ্চেল আৰ্ট আছে য'ত মানে এটা ধৰক বাধকতাৰ মাধ্যমত থাকি খেল খেলিবলগীয়া হয়। তো আজিৰ যিখন খেল হৈ গ'ল মানে গুৱাহাটীৰ যিখন খেল হৈ গ'ল কিকবক্সিং যিটো খেল হৈ গ'ল সেইটো মানে এজ এ মাৰ্চেল আৰ্টে যি ধৰণে সকলো মানে কিক পাঞ্চ এপ্লাই কৰিব পাৰে, আজি নীৰ আঁঠুৰ তলত মাৰিব পাৰে আৰু আঁঠুৰ ওপৰত গোটেই অংশত মানে আক্ৰমণ কৰিব পাৰে বা আক্ৰমণ কৰিলে তাৰ অপনিয়নে আচলতে কেনেকৈ ধৰণে নিজকে ডিফেন্স দিছে আৰু খেলিছে সেই গোটেই কথাখিনি ভাল লাগিলে। যিহেতু আপোনালোকে 9জন প্ৰতিযোগী লৈ গৈছিলে আৰু গোটেইকেইজনে মেডেল পাবলৈ সক্ষম হৈছে, গতিকে কেনেকুৱা লাগিছে এজন প্ৰশিক্ষক হিচাপে আপুনি? এজন প্ৰশিক্ষক হিচাপে যথেষ্ট ভাল লাগিছে। মানে 9জনৰ ভিতৰত এজন গ'ল্ড পালে আৰু 2জনমান পোৱাৰ আমাৰ খুব চান্স আছিলে, কিন্তু তেওঁলোকে আচলতে নোৱাৰিলে। যি কি নহওক ভৱিষ্যতে তেওঁলোকে আৰু আগুৱাই যাব আৰু আমাৰ বিশ্বাস যে তেওঁলোকে নিশ্চয় সেইখিনি পাব বুলি। আপুনিয়ে প্ৰশিক্ষণ দি আছিলে নি তেওঁলোকক? হয়, মই প্ৰশিক্ষণ দিছোঁ আৰু মোৰ অনুপস্থিতিত মানে আমাৰ এই লিটল লাৰ্নাৰ্ছ একাডেমীৰ প্ৰিন্সিপাল গীতা শৰ্মা বাইদেউ আমাৰ লগত আছে। মোৰ অনুপস্থিতিত তেখেতে মানে যথেষ্টখিনি তেখেতে আগবঢ়াই নি থাকে। It's a very great news that all the students, all the participants, total 9 participants, they went and they brought the medal. So it's a very much pleasant news for us, a great news for us. Thank you.